तिनसुकिया जिले के काकोपथार में आयोजित एक विशाल जनसभा के बीच मोरान जनगोष्ठी ने नए राजनीतिक दल जातीय गणमंच की घोषणा की। सभा में पूर्व पुलिस अधिकारी हिरण्य कुमार दोहोतिया और भूलेन बरुआ को मुख्य आह्वायक की जिम्मेदारी सौंपी गई। नवगठित दल का मुख्य उद्देश्य है मोरान स्वायत्त परिषद के चुनाव में भागीदारी करना और समाज के राजनीतिक अधिकारों, सुरक्षा तथा विकास को मजबूत आधार देना। काकोपथार की इस ऐतिहासिक सभा में बड़ी संख्या में लोगों की मौजूदगी ने साफ कर दिया कि मोरान समाज अब अपने अधिकारों के लिए संगठित राजनीतिक संघर्ष को आगे बढ़ाने के लिए तैयार है। জাতীয় গণমঞ্চ নামৰ ৰাজনৈতিক মঞ্চ এটা আমাৰ সৰ্বসাধাৰণ ৰাইজে মত প্ৰকাশ কৰাৰ কাৰণে জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত লোৱা হ'ল আৰু জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত মৰ্মে আজি এই দলটো আত্মপ্ৰকাশ ঘটিব ইয়াত আৰু গোটেই অসমীয়া সংবিধান লক্ষ্য উদ্দেশ্য প্ৰতীক গোটেইখিনি তৈয়াৰ কৰি থোৱা আছে। সেইকাৰণে ৰাইজক আজিৰ পৰা এই দলটোৱে প্ৰতিষ্ঠা হ'ল বুলি আমি আজি আত্মপ্ৰকাশ কৰাম। আমাৰ মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে উদ্যোগত আজি এই বিশাল গণসমাৱেশ আৰু এই গণসমাৱেশ প্ৰাপ্যৰ কাৰণে ন্যায্য প্ৰাপ্যৰ কাৰণে যিটো সমাৱেশ আজি মৰাণ জনগোষ্ঠীৰ ৰাইজে মৰাণসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা হোৱাটো বিচাৰে। ৰাজনৈতিক অধিকাৰ, আৰ্থসামাজিক সমস্যা আৰ্থসামাজিকভাৱে আৰু শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে, সামাজিকভাৱে সুৰক্ষা হোৱাটো বিচাৰে। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিবই লাগিব, মৰাণ জনগোষ্ঠীক স্বাস্থ্য অনুভূতিভুক্ত স্বাৰ্থ এখন প্ৰদান কৰিবই লাগিব, মৰাণ জনগোষ্ঠীক ৰাজনৈতিকভাৱে কিন্তু তেওঁলোকে সুৰক্ষা দিবই লাগিব। দিনে নিশাই কাম কৰি আছে। মই এই সকল মহিলা মৰাণ জাতি আহিছে, ভকত আহিছে, আমাৰ গায়ক গায়ন আহিছে, গোপিনীসকল আহিছে, আইক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো।